সকলোকে ধন্যবাদ জনাইছোঁ। গোটেই কথাখিনি কৈছেই। আমাৰ আজি একমাত্ৰ ইয়াত লগ হোৱাৰ মূল কাৰণটো হ'ল জুবিন গাৰ্গৰ নামত এটা ন্যাস গঠন কৰাৰ কথা ঘোষণা কৰা। বাকী আজি আনুষ্ঠানিক ঘোষণা হ'ল যদিও বাকী কামখিনি কৰিবলৈ বাকী আছে যথেষ্টখিনি। প্ৰশ্ন নিশ্চয় হ'ব পাৰে যে ন্যাস এটা কিয় লাগে। ন্যাস এটা এইকাৰণে লাগে যে জুবিন গাৰ্গৰ যি বিশাল সৃষ্টিখণ্ড, সেই খণ্ডৰ চৰ্চা, প্ৰসাৰ আৰু গৱেষণাৰ কাৰণে জুবিন গাৰ্গ ন্যাসৰ অত্যন্ত প্ৰয়োজন। আগৰ পৰা কলাগুৰু ফাউণ্ডেশ্যন আৰু অভিনয়া জৰিয়তে বিভিন্ন ধৰণৰ কাম আচলতে কৰি থকা হৈছিল। জুবিন গাৰ্গ ট্ৰাষ্টৰ জৰিয়তে গোটেইখিনি সংগঠনৰ মাজত এটা আন্তঃ সম্পৰ্ক এটা স্থাপিত হ'ব আৰু এটা আমব্ৰেলা সংগঠন হ'ব এই জুবিন গাৰ্গ ন্যাস। আপোনালোকে সকলোৱে জানে যে জ্যোতিপ্ৰসাদৰ গীতখিনি যিখিনি নিজে লিখা সুৰ দিয়ে, জ্যোতি সংগীত বুলি কয়, 372টা গীত লিখিছিল জ্যোতিপ্ৰসাদে। 63টা গীতমান গানৰ সুৰ পোৱা গৈছে, এইখিনি জ্যোতি সংগীত গানে সুৰে। বিষ্ণুৰাভাই 131টা গান লিখিছিল, তাৰে 45টা মানৰ সুৰ পোৱা গৈছে, সেইখিনি বিষ্ণুৰাভা সংগীত। আৰু ভূপেন হাজৰিকাৰ প্ৰায় 350-347টা যুগ আৰু কেইবাটাও তেওঁ লিখা আৰু সুৰ দিয়া। কাইলৈ আমি জুবিন সংগীত বুলি ক'ব লাগিলে জুবিন গাৰ্গে লিখা আৰু সুৰ দিয়া গীতখিনি, সেইখিনি হ'ব জুবিন সংগীত, বাকীখিনি হ'ব জুবিনৰ গীত বা জুবিনৰ গান। বহুত গান গাইছে, বিশাল আচলতে। এই জুবিন সংগীত আচলতে জুবিন গাৰ্গে নিজে কৈ যোৱা মতে 5000মান গান নিজেই লিখিছে আৰু সুৰ দিয়া গানটো ঢেৰ হ'ব। সেইটো বহুত বছৰ আগতেই কৈছিল, সেয়া নিশ্চয় ইয়াত দুগুণ হৈ গৈছিল। গতিকে সেই গানখিনিনো কোনখিনিনো জুবিন গাৰ্গে নিজে লিখা সুৰ দিয়া, এই কামবিলাকো কৰিবলগীয়া আছে। বিশালকৈ তেওঁৰ ল'ৰাটাই বহুতখিনি কাম গানখিনি সংগ্ৰহ কৰি থৈছিল। মই এটা উদাহৰণৰ কাৰণে ক'লোঁ যে জুবিন সংগীত কেৱল গানেই নহয়, জুবিন গাৰ্গৰ লিখা গান, সুৰ দিয়া নাই, সুৰ দিয়া গান, তাত শব্দ মানে ভৰোৱা নাই, তেনেকুৱাও 2-এটাৰ সন্ধান পোৱা গৈছে। 2-3টা চিনেমাৰ কাহিনীৰো সন্ধান পোৱা গৈছে। এই গোটেইখিনি লৈ জুবিন গাৰ্গৰ সমস্ত সৃষ্টিৰ চৰ্চা, গৱেষণা আৰু প্ৰসাৰৰ কাৰণে জুবিন গাৰ্গ ন্যাসৰ অত্যন্ত প্ৰয়োজনীয়তা আছে কাৰণে আচলতে এই ন্যাস গঠনৰ সিদ্ধান্ত লোৱা হৈছে। আৰু এই ন্যাস যদিও পৰিয়ালে বন্ধুবৰ্গৰ সহযোগত গঠন কৰিছে, এই ন্যাসক আগবঢ়াই নিয়াৰ দায়িত্ব কিন্তু আপোনালোকৰ, আৰু আপোনালোকৰ জৰিয়তে সেই কামৰ বাবে আমি অসমৰ ৰাইজকো অনুৰোধ জনাইছোঁ। আমাক দিহা পৰামৰ্শ দি ক'ৰবাত যদি জুবিনৰ অপকৰ্ষিত গীত, অৱহেলিত লেখা, অৱহেলিত কবিতা কাৰোবাৰ হাতত আছে, ন্যাসৰ লগত যোগাযোগ কৰি সেইখিনিত সহায় কৰিলে আমি মানে জুবিন গাৰ্গৰ সৃষ্টিৰাজি প্ৰকৃত বিশ্লেষণ কৰা হ'ব। মূলতঃ ন্যাস গঠনৰ যিকোনো ন্যাস গঠনৰ যি উদ্দেশ্য থাকে সেই একে উদ্দেশ্য জুবিন গাৰ্গ ন্যাস গঠনৰ, কিন্তু ইয়াৰ বিশালতাটো ইমান বেছি, গানৰ সংখ্যা ইমান বেছি, তেওঁৰ সৃষ্টিৰ সংখ্যা, কৰ্মৰ সংখ্যা, কোৱা কথাৰ পৰিমাণ ইমান বেছি যে আন বহু ন্যাসতকৈ এই ন্যাসৰ আচলতে পৰিসৰটো যথেষ্ট ডাঙৰ হয়। কাৰণ আপোনালোকৰ সহায় সহযোগিতা লাগিব। আমি জুবিন গাৰ্গ ন্যাসৰ লগত জড়িত যিখিনি মানে মানুহ, পৰিয়ালৰ লোক আৰু আমি বন্ধুবৰ্গ সকলোৱে আপোনালোকক আমি জুবিন গাৰ্গ ন্যাসৰ পৰৱৰ্তী কাম কাজত সকলো ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ।